তেওঁ 3 কোটি টকা লৈ অলৰেডি আমাৰ ৰাইজক বিক্ৰী কৰিছে। গতিকে পুনৰ মই গম পোৱা মতে তেওঁ আৰু কাৰোবাৰ পৰা পইচা লয় মোৰ ছোৱালীটোক হাৰোৱাৰ কাৰণে তেওঁ চেষ্টা কৰি আছে। এই লুডু না দুলু কিবা যে আমাৰ যে নাটক দুলুৱে আৰু লুডু কিবা দুলু, এই দুলুৱে বোলে 3 কোটি টকা লৈছিল। মোক বিজেপিৰ এজন টপ মোষ্ট লিডাৰে কৈছিল যে আমি 3 কোটি টকা দিলো, 2 লাখ ভোট দিম বুলি আমাক কৈছিল। লাষ্টত আমি 50,000 কথা কলো, 50,000 ভোট দিয়ক। 50,000 দূৰৰ কথা 10,000 নাপালে। শুনা পাইছো দেই, দুলু আমি লগত জড়িত বুলি মই শুনা পাইছো। কৰিব পাৰে তেওঁতো ৰাজনীতিক নেতা হিচাপে নমিনেশ্যন চহী নকৰা নাই, বিজনেছমেন বুলি চহী কৰে হেৰিখনত। গতিকে থাকিব পাৰে মোৰ হিচাপতে বেপাৰী বুলি মই আগতে গম পাইছো। দুলু আহমেদ এজন দালাল, বদমাছ আৰু চূড়ান্ত বদমাছ। গতিকে যেতিয়া ইলেকশ্যন হয় হাজত তাৰমানে এইটো কি কৰিব দালালি কৰিব। দালালি মানে কাৰোবাৰ পৰা পইচা অলপ ললা আৰু পইচা লৈ এইবিলাক কৰি থাকে। আমি 2 নম্বৰী কাম নকৰা, দালালি নকৰো। কংগ্ৰেছত আছো, কংগ্ৰেছতে আছো, কংগ্ৰেছ হৈ ইলেকশ্যন খেলছো। 10টা পাৰ্টি সলোৱা নাই আৰু দালালি কৰা নাই। পঞ্চায়ত ইলেকশ্যন হৈছে 50-60 লাখ টকা লৈ কাৰোবাৰ পৰা এইফালে কিনা বেচা কৰি আকৌ যাব হ'ল নহয় হাফ পেণ্ট পিন্ধি ঘূৰাটো। আৰু আমাক দলে টিকেট দিয়ে, মোকো দিছে, মোৰ ছোৱালীক দিছে, ভাইটিক দিছে, মোৰ মিছেছক দিছে। যোৱা লোকসভাত তেওঁ 3 কোটি টকা লৈ অলৰেডি আমাৰ ৰাইজক বিক্ৰী কৰিছে। গতিকে পুনৰ মই গম পোৱা মতে তেওঁ আৰু কাৰোবাৰ পৰা পইচা লয় মোৰ ছোৱালীটোক হাৰোৱাৰ কাৰণে তেওঁ চেষ্টা কৰি আছে। গতিকে মই ৰাইজক বাৰে বাৰে আহ্বান জনাম যে আপোনালোকে এইবিলাক দালাল আৰু বদমাছ এইবিলাক মানুহৰ কথা শুনি এই জিলা পৰিষদ কমচে 2 নম্বৰ পঞ্চায়তৰ জিলা পৰিষদটো আপোনালোকে কংগ্ৰেছ দলক ভোট দি আৰু আমাৰ লগত AP মেম্বাৰকেইটাক ভোট দি ৰাইজে এবাৰ কমচে কম কংগ্ৰেছ দলক আপোনালোকে ভোট দিব বুলি মই আশা কৰিছো। এই লুডু না দুলু কিবা যে আমাৰ যে নাটক দুলুৱে আৰু লুডু কিবা দুলু, এই দুলুৱে বোলে 3 কোটি টকা লৈছিল। মোক বিজেপিৰ এজন টপ মোষ্ট লিডাৰে কৈছিল যে আমি 3 কোটি টকা দিলো, 2 লাখ ভোট দিম বুলি আমাক কৈছিল। লাষ্টত আমি 50,000 কথা কলো, 50,000 ভোট দিয়ক। 50,000 দূৰৰ কথা 10,000 নাপালে। যিয়ে নহওক সেই লিডাৰজনে আকৌ হাজত আহি পুনৰ পঞ্চায়ত নিৰ্বাচনত মই জানাত দালালি কৰি আছে আৰু অন্য দলৰ ভোট বিচাৰি আছে। চাওক আজি বিজেপিৰ কেণ্ডিডেটটো কিবা কাৰণত নাথাকিব পাৰে, কিন্তু মই শুনা মতে যে এতিয়া বিজেপিৰ ভোটটো দুলুক লাগে, তৃণমূলক লাগে। এতিয়া তৃণমূলটোৰ যদি ভোট লাগে দুলু আহমেদ তৃণমূল নে বিজেপি নে কি, এই কথাটো ৰাইজে সুধিব লাগে দুলু আহমেদক। নহয় তাৰমানে এইটো বেপাৰটো থাকে না মানুহৰ। এতিয়া আমি দিনে ৰাতি কষ্ট কৰো, নিজৰ বিজনেছ আছে কৰি থাকো আৰু আমাক দলে টিকেট দিয়ে, মোকো দিছে, মোৰ ছোৱালীক দিছে, ভাইটিক দিছে, মোৰ মিছেছক দিছে। গতিকে মোৰ ভাইটিও যোৱা হৈছে সোণাইদি পঞ্চায়তৰ পৰা, ভাইটি যোৱা হৈছে জিলা পৰিষদৰ পৰা আৰু মোৰ মিছেছ যোৱা হৈছে সোণাইদি পঞ্চায়তৰ প্ৰেচিডেণ্টৰ পৰা। গতিকে তেওঁলোকে ভাল কাম কৰিছে ৰাইজত আৰু ৰাইজে আমাৰ ছোৱালীকো ভোট দিব আৰু ছোৱালীও ৰাইজৰ মনোমতীভাৱে কাম কৰিব। কাৰণটো এইটোৱে যে যাৰ বাপাক ভাল তাৰ ছোৱালীও ভাল, যাৰ মাক ভাল তাৰ ছোৱালীও ভাল। গতিকে ৰাইজে দেখা পাইছে যে তাৰ মাকো ভাল বাপাকো ভাল। গতিকে আমি 2 নম্বৰী কাম নকৰা, দালালি নকৰো। কংগ্ৰেছত আছো, কংগ্ৰেছতে আছো, কংগ্ৰেছ হৈ ইলেকশ্যন খেলছো। 10টা পাৰ্টি সলোৱা নাই আৰু দালালি কৰা নাই। আপোনাক আৰু কি বুলি ক'ম, দুলু আহমেদ এজন দালাল, বদমাছ আৰু চূড়ান্ত বদমাছ। গতিকে যেতিয়া ইলেকশ্যন হয় হাজত তাৰমানে এইটো কি কৰিব দালালি কৰিব। দালালি মানে কাৰোবাৰ পৰা পইচা অলপ ললা আৰু পইচা লৈ এইবিলাক কৰি থাকে। গতিকে মই ৰাইজক বাৰে বাৰে আহ্বান জনাইছো যে আপোনালোকে হাতৰ ছবিত ভোট দিয়ক, মণিয়াৰক জয় কৰক আৰু কাউন্সিলৰকেইটাক জয় কৰক। আৰু আমি চবৰে লগতে আছো। আমাৰ যোৱাৰ পিছত আমি বিজেপিৰো কাম কৰিম, কংগ্ৰেছৰো কাম কৰিম আৰু গৰীব ৰাইজৰো কাম কৰিম। গতিকে এইবাৰ আমি মণিয়াৰে জয় হ'ব বুলি মই বিশেষকে তোৰ দেউতাক হিচাপে আৰু মই কংগ্ৰেছ দলৰ এজন নেতা হিচাপে আমি আশাবাদী আৰু মণিয়াৰে 35-40 হাজাৰ ভোটত জিতিব বুলি মই আশা কৰিছো। এইটোতো সঁচা বুলিও ক'ব নোৱাৰো, মিছা বুলিও ক'ব নোৱাৰো। গতিকে দুলু আহমেদে যদি কিনিব পাৰিছে আমিও তাৰমানে ৰাখাৰ চেষ্টা কৰিছো। দুলু আহমেদে দামপুৰত কংগ্ৰেছ দলৰ কেণ্ডিডেট এটাক আমাৰ কোনোবা কংগ্ৰেছ দলৰ নেতাৰ লগত যোগাযোগ কৰি মই কিনা বুলি মই গম পাইছো। কিন্তু সেইজন দুলু আহমেদৰ কেণ্ডিডেট 100% হাৰি আছে দামপুৰত, এইটো আপোনালোকে জানি থৈ দিয়ক। 100% কিনাটোও হয় আৰু দুলু আহমেদৰ কেণ্ডিডেটটো হাৰাটোও খাটাং। এতিয়া কি কম চাওক, এইটোতো বতাৰৰ কথা। 5 বছৰ মূৰত এটা বতাৰ আহে, বেচেৰাই ঘূৰি ফুৰি থাকে আমেৰিকা, লণ্ডন, ক'বাত। গতিকে এইটো পইচাটো কাৰোবাৰ দলৰ পৰা লৈ আকৌ ঘূৰিব লাগিব না। এই আহিলে তো মেৰ পিছতে জুনৰ পিছত জুলাই যাবাৰে টিকেট কাটা আছে কিনা খবৰটো ল'বচোন। পঞ্চায়ত ইলেকশ্যন হৈছে 50-60 লাখ টকা লৈ কাৰোবাৰ পৰা এইফালে কিনা বেচা কৰি আকৌ যাব হ'ল নহয় হাফ পেণ্ট পিন্ধি ঘূৰাটো। টিকেটৰ বেপাৰ কৰে, চব্জিৰ বেপাৰ কৰে, দালালিও কৰে, কি কৰে এইটো দুলু আহমেদে জানে। কি যে ড্ৰাগছ বেপাৰ কৰে।
এইটো মই শুনা পাইছো দেই দুলু আহমেদ লগতো জড়িত বুলি মই শুনা পাইছো কৰিব পাৰে তেওঁতো ৰাজনীতিক নেতা হিচাপে নমিনেশ্যন চহী নকৰা নাই বিজনেছমেন বুলি চহী কৰে হেৰিখনত গতিকে থাকিব পাৰে মোৰ হিচাপতে ড্ৰাগছ বেপাৰী বুলি মই আগতে গম পাইছিলো অলপ বেলেগ মানুহ শুনিছো মইতো ডাইৰেক্ট গম পোৱা নাই মই শুনা পাইছো যে দুলু আহমেদ অলপ বাহিৰৰ লগত যে আমাৰ লেনদেন কিবা ড্ৰাগছ কিবা এটা গণ্ডগোল থকা যেন মানে মানুহবিলাকে আৰু শুনা পাওঁ আৰু এই আমাৰ অঞ্চলবিলাকত কৰিব পাৰে এইটো মই নাজানো মানুহ কোৱা শুনিছো আৰু তাতকে ডাঙৰ চাগে দুলু আহমেদে যিজন কেণ্ডিডেট দিছে মোৰ ছোৱালীটোৰ লগত উঠাই মানে মোৰ ক'বলৈ ভাষা নাই এওঁতো বাঙালপাৰাৰে মানুহ যদি কিবা সুধিব লাগে যে ছোৱালীটোৰ মাইকীটোৰ বিষয়ে এখেতে সুধিলেও লেনদেন 100% কৰে লোকসভাততো মোক এটা বিজেপিৰ ডাঙৰ লিডাৰে কৈছে যে দুলু আহমেদক আমি 3 কোটি টকা দিছো সময় সাপেক্ষে মই তেওঁৰ নামটো কৈ দিম বেছিকে কলি এতিয়া মই আৰু ইমান দীঘলকে নকওঁ কথা কৈছে ৰাইজক অনুৰোধ জনাইছো মুনিয়াৰক ভোট দিয়ক কংগ্ৰেছ দলক ভোট দিয়ক আৰু আমি ৰাইজৰ যিখিনি কাম আছে মোৰ ছোৱালীটো সুকলমে কৰিব আৰু আমাৰ এই অঞ্চলৰ ৰাইজক আগবঢ়াই লৈ যাব গতিকে দুলু আহমেদৰ বিষয়ে ইমান কৈ লাভ নাই ক্লাছ মানুহৰ কথা আমি ইমান নকওঁ বেয়াও লাগে গতিকে আজিৰ কাৰণে মই আৰু আপোনালোক নমস্কাৰ জনাইছো ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম